এক বিশেষ বাতৰি মানিকপুৰৰ নোয়াগাঁও বজাৰৰ পিছফালে জংঘলত চিপ লৈ থকা অৱস্থাত চাহৰ দোকানীৰ মৃতদেহ উদ্ধাৰ। উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোয়াগাঁৱত আজি পুৱা চিপ লৈ থকা অৱস্থাত চাহৰ দোকানী এজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ মানিকপুৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখনীয় যে পদ্মলোচন পাঠক নামৰ প্ৰায় 55 বছৰীয়া চাহৰ দোকানীজনৰ মৃতদেহ আজি চিপ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত নোয়াগাঁও চকত যোৱা প্ৰায় 25 বছৰ ধৰি পদ্মলোচন পাঠকে এখন চাহৰ দোকান দি পৰিয়াল পোহপাল দি আছিল আৰু কি কাৰণত আজি অমায়িক স্বভাৱৰ পদ্মলোচন পাঠকে হঠাৎ চিপ জৰি ল'লে কিন্তু ৰহস্যৰ আৱৰ্তত। আৰু এই ঘটনাই সমগ্ৰ নোয়াগাঁৱৰ লগতে সমগ্ৰ মানিকপুৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আপোনালোকে আমাৰ স্ক্ৰীনত দেখি আছে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত নোয়াগাঁও চকৰ এতিয়া পৰিৱেশ। আচলতে বহুতো স্থানীয় ৰাইজ তাত এতিয়া সমাগম হৈছে। উল্লেখযোগ্য যে আপোনালোকে দেখি আছে পদ্মলোচন পাঠক যিজন ব্যক্তিয়ে প্ৰায় 55 বছৰীয়া পদ্মলোচন পাঠকে আজি 25 বছৰ ধৰি নোয়াগাঁও চকত তেখেতে চাহৰ দোকান দি পৰিয়াল পোহপাল দি আছিলে। আজি হঠাৎ ৰহস্যজনকভাৱে তেখেতৰ মৃতদেহ নোয়াগাঁও বজাৰৰ পিছফালে থকা জংঘলত। আমি আকৌ জনাইছো যে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত যি নোয়াগাঁও বজাৰ, এই নোয়াগাঁও বজাৰত আজি প্ৰায় 25 বছৰ ধৰি চাহৰ দোকান দি পৰিয়াল পোহপাল দি থকা অমায়িক স্বভাৱৰ পদ্মলোচন পাঠক নামৰ যিজন ব্যক্তি, তেখেতৰ প্ৰকৃত ঘৰ হ'ল জাওবাৰীত আৰু তেখেতে আজি ৰহস্যজনকভাৱে তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে নোয়াগাঁও বজাৰৰ পিছফালে থকা জংঘলত চিপ লৈ থকা অৱস্থাত। আৰু এই ঘটনাই সমগ্ৰ নোয়াগাঁৱৰ লগতে সমগ্ৰ মানিকপুৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুখৰে ক'বলৈ বাধ্য হ'লোঁ, আজি ৰাতিপুৱা ঠিক মানে 1 ঘণ্টামান আগতে ফোন পালোঁ চকৰ পৰা। মই নোয়াগাঁও চকৰ আৰক্ষী বাহিনী সম্পাদক হিচাপে মোক ফোন কৰিলে ঘৰ মালিকে যে নোয়াগাঁও চকত চাহৰ দোকানী পদ্মলোচন পাঠক ডাঙৰীয়াই আজি আকস্মিকভাৱে দোকানত ৰাতিপুৱা হোৱাৰ পিছত মানে ইয়াতে এই দোকানৰ পিছফালে আহি এই মানে গছত চিপ লৈ মানুহজন মৰিলে, ঢুকালে অলৰেডি। তেতিয়া আমি খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ আমি চালোঁ। চোৱাৰ পিছত আমাৰ মানিকপুৰ প্ৰশাসনক জনালোঁ। এতিয়ালৈকে আহি পোৱা নাই। দুখৰ বিষয় যে ৰাতিপুৱা মানুহজন ভাল মানুহ, জাওবাৰীত ঘৰ তেওঁৰ নোয়াগাঁও চকত দোকান কৰে, বহুদিনীয়া দোকান, এজন ভাল মানুহ। প্ৰত্যেকজন মানুহে আমি তেওঁৰ দোকানত ৰাতিপুৱাৰ আহাৰটো আমি গ্ৰহণ কৰোঁ। আৰু আজি আমাৰ দুখৰ বিষয় হ'ল যে ৰাতিপুৱা আজি দোকানটো তেওঁৰ এন্ধাৰ হ'ল আৰু আমি চিপ লৈ মৰাটো আমি দুখ পাইছোঁ। মানুহজন আজি ঢুকালে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টাইম 6।